নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক এগৰাকী শিশুক যদি আপোনালোকে NRC লৈ ৰেফাৰ কৰে বা এডমিট কৰিব লগা হয় তেতিয়াহ'লে সেই শিশুগৰাকী ডাটাখিনি আপোনালোকে পজিশ্যন ট্ৰেকাৰত ক'ত আৰু কেনেকৈ আপডেট কৰিব লাগিব সেইটোৰ ওপৰত মই আজি ভিডিঅ'টো দেখুৱাব ওলাইছোঁ ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যিটো বেনিফিচিয়াৰী যিটো মডিউল আছে সেইটো যাব লাগিব মই বেনিফিচিয়াৰী মডিউলটো প্ৰথম টাচ কৰি লৈছোঁ গৈ ইয়াৰে শিশুৰ যি মোৰ মডিউল আছে মডিউলত টাচ কৰিব লাগিব কৰি তাত শিশুৰ নামটো ওলাব লাগিব এতিয়া ইয়াৰে মই যিটো 3 পৰা 6 বছৰৰ যিটো মডিউল আছে সেইটো মই টাচ কৰিছোঁ ইয়াৰে আমাৰ এগৰাকী শিশু চেমত পৰিছে আৰু তেখেতক আজি NRC লৈ ৰেফাৰ কৰা হৈছে গতিকে তেওঁ ডাটাখিনি সেই শিশুগৰাকীৰ ডাটাখিনি মই আজি ইয়াতে দেখাব লৈছোঁ ইয়াৰে আমাৰ শিশুৰ যিটো চেমত পৰা ডিটেইলছটো আপোনালোকে এটা কালাৰেদি ইণ্ডিকেট কৰি সেইটো ৰেড কালাৰ আৰু সেইটো চাৰ্কেল থাকে নামৰ লগত এটা ৰেড কালাৰ চাৰ্কেল থাকে সেইটো দেখিলে আমাৰ গম পাব যে এইটো শিশুগৰাকী চেম শিশু হয় গতিকে ইয়াৰে আমাৰ 2 নম্বৰ শিশুগৰাকী আমাৰ চেমত পৰা আছে গতিকে তেওঁৰ নামটো প্ৰথমে টাচ কৰিছোঁ আৰু আপোনালোকে প্ৰথমে নামটো টাচ কৰি ল'ব তিনিটা ডটত নাযাব প্ৰথমে ডাইৰেক্ট নামটোৰ ওপৰত টাচ কৰিব কৰাৰ লগে লগে এনেকুৱা ধৰণৰ প্ৰফাইলটো তেওঁৰ ওপেন হৈ যাব তাৰপিছত একেবাৰে তলৰ পিনে আপুনি যাব তলৰ পিনে গৈ ইয়াতে ৰেফাৰেল ষ্টেটাছ বুলি আছে চেভ তাৰপিছত এপিটেড টেষ্ট বুলি আছে তো ইয়াতে মই আপোনালোকক এইখিনি পইণ্ট মই আপোনালোক কালাৰি দেখুৱাইছে এই পইণ্টটো এইখিনি পইণ্ট আপোনালোক টাচ কৰিব লাগিব ঠিক আছে চ' আপোনালোকে এইটো যদি এপিটেড টেষ্ট আছে সেইটো টাচ কৰি ল'ব টাচ কৰাৰ পাছত প্ৰথমতে আহিব যে তেওঁলোকৰ এপিটেড যিটো খোৱাৰ যিটো প্ৰচেছটো তাতে আমাৰ যিটো খোৱাৰ যিটো টেষ্টটো কৰা হয় খাদ্য পৰীক্ষা যিটো টেষ্ট কৰে বা ভোগ পৰীক্ষা যিটো টেষ্ট কৰা হয় ইয়াৰে আমাৰ প্ৰথমটো গুড এপিটাইট আছে প'ৰ এপিটাইট আছে আৰু ৰিফিউজ কৰে চ' গুড এপিটাইট মানে তেওঁ খাদ্যটো খাই আছে যিখিনি পৰিমাণৰ খাবলৈ তেওঁ খাব পাৰিছে বা যিখিনি সময়ত খাবলৈ তেওঁ খাইছে বা যিটো প্ৰচেছত খাবলৈ গোটেইখিনি ঠিকে আছে বা তেওঁৰ খাদ্যটো খোৱাত কোনো প্ৰব্লেম হোৱা নাই খাইছে প'ৰ এপিটাইট মানে তেওঁ খাদ্যটো ভালদৰে খাব বিচৰা নাই খাইছে যদিও তেওঁ সেনেকুৱা ধৰণে খাব বিচৰা নাই আৰু ৰিফিউজ মানে তেওঁ একেবাৰে খোৱা নাই এতিয়া আমাৰ ইয়াৰে কোনটো আৰু আমাৰ যিগৰাকী শিশুৰ আছিল তেখেতৰ গুড এপিটাইট বুলি আমাক জনাইছে গোটেই প্ৰথমটো মই টাচ কৰিছোঁ গুড এপিটাইটটো টাচ কৰাৰ পিছত আপোনালোকে তলৰ পিনে যাব প্ৰচিড কৰিব এই যিটো প্ৰচিড অপশ্যন আছে সেইটো টাচ কৰি দিব আৰু আপোনালোকে প্ৰথমতে এনেকুৱা ধৰণৰ টেষ্টটো আগতে কৰি ল'ব এপিটেড টেষ্টটো কৰি লৈহে তাৰপিছত ইয়াতে ডাটাখিনি ফিল আপ কৰিব লাগিব চ' প্ৰথমতে মই এইটো গুড এপিটেডটো দিলোঁ দিয়াতে প্ৰচিডটো টাচ কৰিছোঁ কৰাৰ পিছত ইয়াতে লিখা আছে কি যে ডাজ দ্য চাইল্ড হেভ এ মেডিকেল কণ্ডিশ্যন তেখেতৰ শিশুগৰাকী কিবা মেডিকেলি কমপ্লিকেশ্যন আছে নেকি মেডিকেলি তো গতিকে শিশুগৰাকী সেনেকুৱা কোনো মেডিকেল কমপ্লিকেশ্যন বা কণ্ডিশ্যন নাই গতিকে এইটো আমি ন' দিব পাৰোঁ ডাজ দ্য চাইল্ড হেভ এ মেডিকেল কণ্ডিশ্যন ন' ঠিক আছে তাৰপিছত লিখা আছে কি যে ডাজ দ্য চাইল্ড হেভ অডেমা তেওঁ যে অডেমা টেষ্টটো কৰে যে ভৰিৰ যে এইটো যে যিখন ভৰিত আমাৰ ফুলি আহে যে ভৰিৰ পাতাখনত যে তো গতিকে সেইখিনি বস্তুৰ ওপৰত কথাটো আহিছে কুৱেশ্যনটো ইয়াতে তোৰ অডেমাৰ কোনো এনেকুৱা প্ৰব্লেম নাই অডেমা নাই গতিকে এইটো ন' দিব পাৰোঁ ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াতে তলত লিখাও আছে কি হাউ টু কণ্ডাক্ট দ্য অডেমা টেষ্ট আপোনালোকে এইটো চাব পাৰিব এইটো এইখিনি টাচ কৰি আপোনালোকে চেক কৰি চাব পাৰিব এতিয়া মই ইয়াৰ পিছত এইখিনি দিয়াৰ পিছত নেক্সট এতিয়া মই ছাবমিট কৰি দি আছোঁ এইটো ছাবমিটৰ অপশ্যন টাচ কৰিছোঁ কৰাৰ পিছত লিখা আছে কি গুড এপিটেড ঠিকেই আছে কণ্টিনিউ SNP তেওঁ ল'ব দিছে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম গতিকে এইখিনি পইণ্টছ আপোনালোকে ভালদৰে পঢ়ি ল'ব তেওঁ SNP খিনি ভালদৰে প্ৰপাৰলি তেওঁক খাব দিছে খাদ্য পাতিবিলাক ঠিক ঠাক কৰিব দিছে তেতিয়াও তেওঁ কণ্ডিশ্যনটো মেডিকেল কণ্ডিশ্যনটো আৰু ভাল হৈ যাব তেওঁৰ তো গতিকে এইখিনি আমাৰ কমপ্লিট তো ইয়াতে আমি বেক টু প্ৰফাইল কৰি আৰু এই লিখাখিনি এবাৰ আপোনালোকে পঢ়ি চাব যাতে আপোনালোকৰ কিবা বুজিবলৈ থাকে তো বুজি পাব পাৰিব ঠিক আছে চ' তাৰপিছত আপোনালোকে বেক টু প্ৰফাইল কৰি দিব কৰাৰ পিছত আপোনালোকে তলৰ পিনে চাওক যে এইটো আমাৰ ৰেফাৰেল ষ্টেটাছটো হৈ গ'ল চেম আমাৰ এপিটেড টেষ্টটো কৰা হৈ গ'ল ঠিক আছে আমি এইটো ইয়াতে বেক কৰি দিছোঁ এইখিনি পইণ্ট আমি বেক কৰি দিছোঁ দিয়াৰ পিছত এগেইন আমি আকৌ নামটো আমি টাচ কৰিম আমাৰ এইখিনি এপিটেড টেষ্টৰ প্ৰচেছটো হৈ গ'ল এতিয়া আমি আননান যিটো নামটো আছে নামটো আমি টাচ কৰিছোঁ কৰি আমি একেবাৰে তলৰ পিনে গৈছোঁ ইয়াতে চাওক ইয়াতে ৰেফাৰেল ষ্টেটাছত নামটো আছে চেমৰ আছে এপিটেড টেষ্টৰ পাৰ্টটো আমাৰ কমপ্লিট হৈ গ'ল নেক্সট আছে কি গুড এপিটেড উইথ ন' মেডিকেল কণ্ডিশ্যন অডেমা বা ইয়াতে কোনো ধৰণৰ মেডিকেল কমপ্লিকেশ্যনো নাই কণ্ডিশ্যনটো ইমান প্ৰব্লেম নাই অডেমা টেষ্ট কৰিব লগা নাই বা অডেমাৰ কোনো প্ৰব্লেম নাই কণ্টিনিউ SNP কৰিব আছে এইটো আজিৰ তাৰিখটো দিয়া আছে এতিয়া ভিউ ডিটেইলছ এই ডিটেইলছটো আপোনালোকে এবাৰ টাচ কৰি চাব যে নেক্সট ডিটেইলছত কি আহে ঠিক আছে ইয়াতে গুড এপিটাইট উইথ ন' মেডিকেল কণ্ডিশ্যন অডেমা কণ্টিনিউ গতিকে আমাৰ এইখিনি একো প্ৰব্লেম নাই চ' আজিৰ দিনলৈকে এইটো কমপ্লিট হৈ গৈছে ঠিক আছে এতিয়া অহাকালি যেতিয়া আপোনালোকে আৰু আহিব যে যদি আপোনালোকে এডমিট কৰিব লগা হয় তেতিয়াহ'লে নেক্সট পাৰ্টটো আহিব এতিয়া আমাৰ এইখিনিৰ পৰা মই বেক কৰি দিছোঁ নেক্সট ইয়াতে আমাৰ কৰিব লগা একো নাই মই এবাৰ ভিউ ডিটেইলছ টাচ কৰিছোঁ ইয়াতে আমাৰ এইটোলৈকে একো অহা নাই বা এপিটেড টেষ্টটো টাচ কৰিলোঁ আমাৰতো এইখিনি আগৰখিনি আহিব গতিকে এইটোত আমাৰ একো প্ৰব্লেম নাই তো এইখিনিৰ পৰা আমাৰ এইখিনি কমপ্লিট হৈ আছে গতিকে আজিৰ তাৰিখত আপোনালোকৰ
এই প্ৰচেছখিনি আপোনালোকৰ কমপ্লিট হৈ আছে এতিয়া নেক্সট আপোনালোকে কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই নেক্সট ভিডিঅ' মই দেখুৱাই থাকিম ক্লিয়াৰ চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে চ' কেনেকৈ আপোনালোকে এইখিনি ষ্টেপ কৰিব লাগিব চ' কাইণ্ডলি এইখিনি কাম আপোনালোকে ভালদৰে কৰি দিয়ে যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা যেন নহয় এইখিনি কাম সেই কৰোঁতে কাৰণ এইখিনি কৰাৰ লগে লগে আমাৰ ডেছবৰ্ড এইটো আপ টু ডেট বা আপডেট ডাটাটো আহি যাব কেনেকৈ কি কৰিছে আপোনালোকে গতিকে এইখিনি আপোনালোকে জাষ্ট প্ৰিলিমিনাৰী বেচিছত যদি বেছিক কামখিনি আপোনালোকে কৰি থৈ দি আছে ঠিক আছে চ' এইখিনি কৈ মই ভিডিঅ'টো এটা সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ